Welcome there everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 10 জেনেৰেল মেথমেটিক্স 7 চেপ্টাৰ স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ অনুশীলনী এক্সাৰসাইজ 7.1 8 নম্বৰ অংকটো মই ধুনীয়াকৈ বুজাই দিম তোমালোকে 8 নম্বৰ অংকটো চাবা তোমালোকে এইটো 8 নম্বৰটো চাবা 8 নম্বৰত কি আছে ওয়াইৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে পি আৰু কিউ বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় এই অংকটো মই ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে অতি মন দি চাবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব চাবা এতিয়া এই 8 নম্বৰ কোৱেশ্চনটো পি আৰু কিউ বিন্দুৰ মাজৰ দূৰত্ব 10 একক দিয়া আছে আৰু ওয়াইৰ মান উলিয়াব লাগে এতিয়া চাবা আমি দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ কৰিছোঁ পি আৰু কিউৰ মাজৰ দূৰত্ব আমি ব্যৱহাৰ কৰিছোঁ ফাৰ্ষ্ট বিন্দুটো কি আছে পি নেক্সট বিন্দু আছে কিউ ফাৰ্ষ্ট বিন্দু জিৰ' থাকে সেইটো x1 y1 হয় আৰু সেকেন্ড বিন্দু জিৰ' থাকে সেইটো x2 y2 হয় গতিকে এটো হ'ল x1 y1 এটো হ'ল x2 y2 চাবা তোমালোকে মই দূৰত্বৰ ফৰ্মুলা লিখিছোঁ √(x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ গতিকে এই 2 থকা x2 y2 x1 y1 এনেকৈ বহাই দিম এটা x2 মান 10 মাইনাস x1 ৰ মান হ'ব 2 বহাই দিছো হোল স্কয়াৰ প্লাস y2 ৰ মান হ'ব y মাইনাস y1 ৰ মান হ'ব -3 এই -3 টো বহাই দিছো এই মাইনাস এনে আছে আৰু এই -3 টো বহাই দিছো হোল স্কয়াৰ হৈ গৈছে এতিয়া 10 ৰ পৰা 2 গলে 8 থাকে এটোক আমি স্কয়াৰ কৰিলে 64 হয় আৰু 64 হয় আর এই মাইনাস আর মাইনাস প্লাস হয়ে গেল গতি y প্লাস সি তারপর চাবা তোমালোকে √() দেয়া আছে 64 ইয়াত লিখিলো প্লাস a প্লাস b হোল স্কয়ার ফর্মুলা a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার লিখে 9 হ'ব 2ab 6 কিয় হল এটো চোৱা তোমালোকে 2ab তামান 3 * 6 6y এটা 6y হৈ গল এখিনি হৈ গল 64 ইয়াৰ পিছত চাবা 64 और 9 प्लस को लिखे 73 हो जाए गति y स्क्वायर प्लस 6y प्लस 73 কিন্তু আমাক দিয়া আছে এই p q মাজৰ দূৰত্ব দিয়া আছে কিমান 10 একক গতিকে প্ৰশ্ন মতে আমাৰ √() y স্কয়ার প্লাস 6y প্লাস 3 = 10 হ'ব এতিয়া আমি যদি দুই ফালে স্কয়ার কৰো এই ৰুটটো উঠি যাব এই ৰুটটো কি হয় উঠি যায় সো y স্কয়ার প্লাস 6y প্লাস 73 equal to 10 স্কয়ার স্কয়ার কৰিলো 10 স্কয়ার মানে কি 10 * 1 100 হৈ গল 100 হৈ গল ইয়াৰ পিছত চাবা তোমালোকে y স্কয়ার প্লাস 6y - 27 কেনেকৈ হল যে এই 100 টো মই যদি ইফালে আনিম এই 100 যদি ইফালে আনিম তেতিয়া মাইনাস হ'ব মাইনাস হোৱাৰ লগে লগে 73 - 100 গতি মাইনাসৰ চিনটো ডাঙৰটোৰ আগত মাইনাস চিন আছে গতি মাইনাস চিন হ'ব গতি 100 পৰা 73 মাইনাস কৰিলে -27 থাকে সেই -27 হৈ গল ইয়াতে ইয়াৰ পিছত চাবা তোমালোকে y স্কয়ার প্লাস 27 ইয়াত আছে 1 আৰু 27 ধ্ৰুবক আৰু y স্কয়াৰ সহগ আছে কি 1 এই দুটা পূৰণ কৰাৰ পিছত আমি উৎপাদক বিশ্লেষণ কৰিম গতিকে 1 * 27 = 27 হল যে 27ক আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াত 2 এৰে নাযাব কাৰণ 2 আৰু 7 প্লাস কৰিলে কি হয় 9 হয় 9 যদি হৈছে দুটা অংক যোগ কৰিলে যদি 9 হৈ যায় হেতু 3 এৰে হৰণ যায় গতিকে আমি 3 এৰে হৰণ দিম 3 এৰে হৰণ কৰিলে 3 ৰ ঘৰটো মুখস্থ হ'ল 3 * 9 = 27 আকৌ 3 এৰে দিলে 9 ক 3 এৰে হৰণ কৰিলে 3 হ'ব চাবা আমাৰ ইয়াত কি হ'ব লাগে 6 হ'ব লাগে আমি দুটা ভাগ কৰিম এই হ'ল 3 × 9 আৰু এই 3 9 পৰা 3 গলে 6 থাকে গতিকে আমি কি কৰিলো 9 - 3 কৰি দিলো এই আমাৰ কি হ'ব এৰিয়াৰ পৰা আমি কি কৰিলো 9 - 3 কৰিলে 6 হ'ব কিন্তু আমাৰ 27 হ'ব লাগিব 9 3 × 27 হ'ব 27 হ'ব লাগিব আৰু যোগ বিয়োগ কৰিলে কি হ'ব লাগিব 6 হ'ব লাগিব আমাৰ 6 হৈ গল গতিকে আমি কি পালো y স্কয়ার প্লাস এই y ৰে 1 পূৰণ কৰিলে 9y এই y ৰে 1 পূৰণ কৰিলে কি হ'ব 3y মাইনাস থাকি গল 27 থাকি গল
এতিয়া আমি 4টা পদ হৈ গ'ল 1 2 3 4টা এই দুটা পদৰ পৰা কি কমন যাব y কমন যাব ইয়াতো y আছে গতিকে yটো কমন যাব তেনেকৈ চাবা y কমন হ'লে y দুটা আছিল এটা থাকিল এটা প্লাছ y গুচি গ'ল 9 থাকিল ইয়াত চাবা আমাৰ y কমন নাযায় দুটাত y নাই আমাৰ কি আছে 3 আছে 3 কমন কাৰণ 27 মাজতো আমাৰ কি আছে 3 আছে এয়া 3 আছে গতিকে 27 3 আছে গতিকে আমি -3 কমন ললোঁ y থাকিল আৰু এই মাইনাসটো প্লাস হৈ গ'ল কাৰণ -3টো কমন লোৱা হৈছে এই মাইনাসবিলাক কি হয় প্লাস হৈ যায় 3 9 27 তাৰমানে কি হয় 27 ত 9 এটা আছে 3 এটা আছে গতিকে 3 কমন লৈছোঁ 9 থাকি গ'ল সো ইয়াৰ পিছত এটা পদ কেইটা হ'ল দুটা এই এটা পদ এতিয়া y + 9 টো কমন ইয়াতো y + 9 ইয়াতো y + 9 গতিকে কমন হৈ গ'ল থাকিল কি y + 9 যদি আমি কমন লৈছোঁ ইয়াত থাকিল কি y ইয়াত y + 9 আমি কমন থাকিল কি -3 থাকিল = 0 এই সব আমাৰ দুটা কি হ'ল উৎপাদক হৈ গ'ল সেই দুটা উৎপাদক আমাৰ কি হ'ব y + 9 = 0 গতিকে y = কি হ'ব এই 9টা আমি ইফালে সোঁফালে দিলোঁ মাইনাছ হৈ গ'ল আছিল প্লাছ মাইনাছ হৈ গ'ল ইয়াৰ পিছত চাবা আমি y - 3 = 0 yটো ৰাখি দিলোঁ আৰু এই 3টো -3টো ইফালে গ'ল প্লাছ হৈ গ'ল গতিকে এতিয়া নিশ্চয় y ৰ মান ওলাই গ'ল দুইটাই গতিকে y ৰ মান কি হ'ব y = এই -9 আৰু এই 3 -9 or 3 ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থ্যাংক ইউ